যিজনে কৰ্ম কৰে, তপস্যা কৰে, তাৰ ফল তেওঁ নিশ্চয় লাভ কৰে। সেয়াই হ'ল প্ৰকৃতিৰ নিয়ম। কিন্তু প্ৰকৃতিৰ এই নিয়মৰ ফলত সৃষ্টিৰ বিনাশ হ'বলৈ লয়, অৰ্থাৎ শক্তি যেতিয়া এনে লোকৰ হাতলৈ আহে, যিজনে পৃথিৱীৰ পৰা ধৰ্ম আৰু সদ্গুণ নাশ কৰি অত্যাচাৰ আৰু অধৰ্মৰ ৰাজ্য স্থাপন কৰিব বিচাৰে, তেনে সময়ত সৃষ্টি, প্ৰজা তথা সমাজ ৰক্ষা কৰিবৰ বাবে প্ৰকৃতিৰ নিয়ম উলংঘন কৰি হ'লেও তেনে লোকৰ পৰা শক্তি কাঢ়ি ল'ব লগা হয়। আৰু তেনে কাৰ্যই দেখিবলৈ পোৱা যায় ভগৱান বিষ্ণু ব্ৰাহ্মণ অৱতাৰৰ সময়ত। তেনেহলে আহক আজি আমি বিস্তৃতভাৱে আলোচনা কৰোঁ ভগৱান বিষ্ণুৰ পঞ্চম অৱতাৰ ব্ৰাহ্মণ অৱতাৰৰ কথা। অসুৰৰ ৰজা বলি ভগৱান বিষ্ণুৰ প্ৰিয় ভক্ত প্ৰহ্লাদৰ প্ৰিয় ভক্ত আছিল। তেওঁ দৈত্যগুৰু শুক্ৰাচাৰ্যৰ সহায়ত 100 প্ৰকাৰৰ যজ্ঞ কৰি স্বৰ্গ, মৰ্ত্য আৰু পাতাল এই তিনিও লোকতে অসুৰৰ একচ্ছত্ৰী ৰাজত্ব স্থাপন কৰিব বিচাৰিছিল। আৰু সেইমতে ৰজা বলিয়ে যেতিয়া 99 প্ৰকাৰৰ যজ্ঞ সম্পন্ন কৰিলে, তেতিয়া দেৱগুৰু বৃহস্পতি তথা দেৱতাসকলে গৈ ভগৱান বিষ্ণুৰ ওচৰত উপস্থিত হ'ল আৰু এই বিপদৰ পৰা দেৱতাসকলক ৰক্ষা কৰিবলৈ প্ৰাৰ্থনা জনালে। তেতিয়া সৃষ্টিৰ শক্তি সন্তুলন বজাই ৰাখিবলৈ তথা দেৱতাসকলক ৰক্ষা কৰিবলৈ ভগৱান বিষ্ণুৱে ৰজা বলিৰ শেষ যজ্ঞৰ দিনা, অৰ্থাৎ 100 সংখ্যক যজ্ঞৰ দিনা, যজ্ঞ আৰম্ভ হোৱাৰ ঠিক আগে আগে সৰু বালক ব্ৰাহ্মণ অৱতাৰ গ্ৰহণ কৰি যজ্ঞস্থলীত উপস্থিত হ'লগৈ। বলি অসুৰৰ ৰজা আছিল যদিও তেওঁ এজন দানবীৰো আছিল। সেয়েহে তেওঁ সৰু ব্ৰাহ্মণক ধন সোণ, ঘৰ-দুৱাৰ, হাতী ঘোঁৰা আদি যি ইচ্ছা তাকে খুজিবলৈ অনুৰোধ জনালে আৰু সৰু ব্ৰাহ্মণে যি বিচাৰে তাকে দান কৰিম বুলি ৰজা বলিয়ে প্ৰতিশ্ৰুতিও দিলে। তেতিয়া বালক ব্ৰাহ্মণে ক'লে যে, হে অসুৰৰাজ বলি, মই জানো যে আপুনি দিব নোৱাৰা বস্তু একো নাই। মই যি বিচাৰো আপুনি সেয়াই দিব। কিন্তু শাস্ত্ৰই কয় যে এজন ব্ৰাহ্মণে সিমানখিনি দানহে স্বীকাৰ কৰিব লাগে যিমানখিনি তেওঁৰ প্ৰয়োজন। সেয়েহে আপুনি মোক যজ্ঞশালাৰ বাবে কেৱল 3 পদ ভূমি দান কৰক। ব্ৰাহ্মণ বালকৰ এই কথা শুনি ৰজা বলিয়ে হাঁহিলে আৰু ক'লে যে আপোনাৰ এই সৰু সৰু ভৰিৰে 3 ভৰি ভূমি খুজি আপুনি মোক অপমান কৰিছে। কাৰণ মই তিনিও লোকৰ একমাত্ৰ অধিপতি। সেয়েহে আপুনি মোৰ পৰা ইমানখিনি খুজি লওক যাতে জীৱনত দ্বিতীয়বাৰ কাৰোৰে পৰা খোজাৰ প্ৰয়োজন নহয়। মোৰ সমৰ্থ অনুযায়ী আপুনি খুজক, যাতে আপোনাৰ সকলোবোৰ কামনা পূৰ্ণ হয়। ৰজা বলিৰ এই কথা শুনি ব্ৰাহ্মণ বালকে ক'লে, হে অসুৰৰাজ বলি, সংসাৰৰ সকলোবোৰ কামনা কাৰনো পূৰ্ণ হয়? মনুষ্যই যিমান পায় সিমানেই তেওঁৰ তৃষ্ণা বাঢ়ি যায়। আপোনাৰ ওচৰত গোটেই পৃথিৱীখনেই আছে, কিন্তু আপোনাৰ জানো কামনা পূৰ্ণ হৈছে? আপুনি এতিয়া স্বৰ্গৰ অধিপতি হোৱাৰ লোভত মতলীয়া হৈ আছে। লোভ লালসা যিমানেই বঢ়োৱা হয় সিমানেই বাঢ়ি গৈ থাকে। শান্তি কেৱল সন্তুষ্টিৰ পৰাহে লাভ কৰিব পাৰি। ইন্দ্ৰিয় আৰু কামনাবোৰক নিয়ন্ত্ৰণ কৰি যিজনে সন্তুষ্ট হ'ব পাৰে, সেইজনেহে জীৱনত আনন্দ আৰু তৃপ্তি লাভ কৰিব পাৰে। সেয়েহে হে অসুৰৰাজ, মই আপোনাৰ দানবীৰতাত সন্মান কৰি কেৱল 3 পদ ভূমিহে আপোনাৰ পৰা বিচাৰিছো। ব্ৰাহ্মণ বালকৰ এই কথা শুনি ৰজা বলিয়ে 3 পদ ভূমি দান কৰিবলৈ মান্তি হ'ল। কিন্তু দৈত্যগুৰু শুক্ৰাচাৰ্যই ৰজা বলিক 3 পদ ভূমি দান কৰিবলৈ মানা কৰিলে আৰু ক'লে যে এওঁ কোনো সাধাৰণ ব্ৰাহ্মণ বালক নহয়, এওঁ ভগৱান বিষ্ণুহে। স্বৰ্গৰ দেৱতাসকলক ৰক্ষা কৰিবৰ বাবে এওঁ ব্ৰাহ্মণ বালকৰ ৰূপত তোমাৰ ওচৰলৈ আহিছে। 3 পদ ভূমিতে এওঁ তোমাৰ পৰা সকলোবোৰ কাঢ়ি ল'ব। যি ফল লাভ কৰিবৰ বাবে তুমি 100 প্ৰকাৰৰ যজ্ঞ কৰিছা, এই সকলোবোৰ ফল তোমাৰ পৰা এওঁ চল কৰি কাঢ়ি লৈ যাব। সেয়েহে এনে ভুল কোনো কাৰণতেই নকৰিবা। দৈত্যগুৰু শুক্ৰাচাৰ্যৰ কথা শুনি ৰজা বলিয়ে ক'লে যে, হে গুৰুদেৱ, এজন উদাৰ আৰু কৰোণাশীল মানুহে কোনো অসহায় লোকৰ কামনা পূৰ্ণ কৰি যদি দুৰ্গতি ভোগ কৰিব লগা হয়, তেনেহলে সেই দুৰ্গতিও শোভাৰ পাত্ৰ। আনহাতে যিজন ভগৱান বিষ্ণুৰ দৰ্শন পাবৰ বাবে মনুষ্যই বছৰ বছৰ ধৰি পূজা প্ৰাৰ্থনা, যজ্ঞ আৰু তপস্যা আদি কৰে, সেইজন ভগৱান বিষ্ণু আজি স্বয়ং মোৰ দুৱাৰত আহিছে। তেনেহলে তেওঁক মই কেনেকৈ মানা কৰিব পাৰো? সেয়েহে গুৰুদেৱ, আপুনি মোক ক্ষমা কৰিব। দৈত্যগুৰু শুক্ৰাচাৰ্যক
এনেদৰে কৈ ৰজা বলিয়ে ব্ৰাহ্মণ বালকৰ ফালে ঘূৰি চালে আৰু প্ৰাৰ্থনা কৰি দান স্বীকাৰ কৰিবলৈ অনুৰোধ জনালে। তেতিয়া সেই সৰু ব্ৰাহ্মণ বালকে বৃহৎ ৰূপ ধাৰণ কৰি প্ৰথম খোজ পৃথিৱীত আৰু দ্বিতীয় খোজ স্বৰ্গত ৰাখিলে। তৃতীয় খোজৰ বাবে কোনো স্থান নেবাছিল। তেতিয়া ৰজা বলিয়ে নিজৰ বচন তথা দান সম্পূৰ্ণ কৰিবলৈ তৃতীয় খোজ নিজৰ শিৰত ৰাখিবলৈ দিলে। এনেদৰে ৰজা বলিৰ দান সম্পূৰ্ণ হ'ল। তেতিয়া ব্ৰাহ্মণ বালকে ৰজা বলিৰ সন্মুখত ভগৱান বিষ্ণুৰ ৰূপত দৰ্শন দিলে আৰু ক'লে যে হে অসুৰৰাজ বলি, তুমি তোমাৰ জীৱনৰ আৰম্ভণি শুভ আৰু উত্তমভাৱে কৰিছিলা, কিন্তু সময়ৰ লগে লগে তুমি এনে পথত আগবাঢ়িবলৈ ল'লা যিটো পথত অসত্য আৰু অহংকাৰৰ প্ৰভাৱ আছিল। এইটো পথ সেইটো পথ নহয়, যিটো পথ তোমাৰ তৃপ্তি তথা মোৰ প্ৰিয় ভক্ত প্ৰহ্লাদে বাছি লৈছিল। এইটো পথ সেইটো পথহে যিটো পথ অসুৰ হিৰণ্যকশিপুৰে বাছি লৈছিল, যাৰ বাবে আজি মই ব্ৰাহ্মণ বালকৰ ৰূপত অৱতাৰ গ্ৰহণ কৰিব লগা হ'ল। কিন্তু তোমাৰ কৰ্মত আজি মই সন্তুষ্ট হৈছো। তুমি সঁচাকৈয়ে মহান, তুমি সঁচাকৈয়ে দানবীৰ। সকলোবোৰ হেৰুৱাইও আজি তুমি নিজৰ বচন সম্পূৰ্ণ কৰিলা। এনেদৰে কৈ ভগৱান বিষ্ণু অন্তৰ্ধান হৈ গ'ল। এনেদৰে ভগৱান বিষ্ণুৱে সংসাৰৰ কল্যাণৰ অৰ্থে তথা স্বৰ্গলোকক ৰক্ষা কৰিবৰ বাবে ব্ৰাহ্মণ বালকৰ ৰূপত অৱতাৰ গ্ৰহণ কৰি অসুৰৰ ৰজা বলিৰ পৰা সকলোবোৰ কাঢ়ি লৈছিল। ভগৱান বিষ্ণুৰ পঞ্চম অৱতাৰ ব্ৰাহ্মণ অৱতাৰৰ কথা জানি আপোনাৰ কেনে লাগিল? যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।